এতিয়াৰ আপডেট এতিয়াও একো ক'ব পৰা হোৱা নাই। জাষ্ট আমি আমাৰ কিছুমান কথা ক'বলগীয়া আছিলে, আমি লিগেলি কথাখিনি কৈছোঁ। ভাৰতবৰ্ষৰ সংবিধানে যিটো কথা কৈছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ্ছবিলাকে যি কথা কৈছে, হাইকোৰ্টৰ অৰ্ডাৰ্ছবিলাকে যি কথা কৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ যিবিলাক কেছ হৈছে, তাত যি ধৰণৰ পইণ্টবিলাক আছে, আমি যিমানখিনি পাৰোঁ যুক্তি সহকাৰে দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ অধিবক্তাৰ জৰিয়তে সেইখিনি ছাবমিশ্যন কৰা হৈছে। 1 ঘণ্টাৰ ভিতৰত এটা উত্তৰ দিব বুলি কৈছে আৰু অৰ্ডাৰ এটা দিব। মই আশাবাদী, এতিয়াও 100% আশাবাদী। সম্পূৰ্ণভাৱে মিছা কথা। দল কেনেকৈ মেনেজ হ'ব? একদম নহয়, একদম নহয়। এইটো মানে ভগৱান শপত বুলি মই ক'ব পাৰোঁ। অন কেমেৰা এইটো ক'ব নালাগে, কিন্তু মই একদম মেনেজ হোৱা নাই আৰু কেতিয়াও নহয়, এইটো কথা সঁচা। নাই, সেইবিলাক কথা মই এতিয়া ক'ব নোৱাৰোঁ, কাৰণ 1 ঘণ্টা মোক সময় দিয়ক। মই আপোনালোকেও আছে, ময়ো আছোঁ, মই নাযাওঁ বৰপেটাৰ পৰা, মই নিশ্চিতভাৱে ক'ম। না, ভুলটো মই কাকো আঙুলিয়াব খোজা নাই। না, মই কাকো এতিয়াও কাৰো কথা মই ক'ব নোৱাৰোঁ। এতিয়া সময় আছে, একদম লাষ্ট মুমেণ্টলৈকে মই ৱেইট কৰিছোঁ। তাৰপিছত মই নিশ্চয় ক'ম, আপোনালোকেও শুনিব। মই ক'ম, আপোনালোকক ক'ব লাগিব। মই কি ক'লোঁ, মই আপোনালোকক ক'ব লাগিব। মই নক'লে মই লিডাৰ্ছ হৈ মই থাকিব লাগিবতো। মোৰ নিজৰ অস্তিত্ব আছে, মোৰ ব্যক্তিত্ব আছে। মই ইমান দিন আপোনালোকৰ লগত আছোঁ, সাংবাদিকতাৰ জগতখনত আছোঁ, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত আছোঁ, জাতি হত্যাৰ লগত কাম কৰিছোঁ। মোৰ নিজস্ব এটা প্ৰেষ্টিজ আছে, গতিকে মই নিশ্চিতভাৱে কথাখিনি ক'ম। লাষ্ট মুমেণ্টলৈ মই বাট চাওঁ, তাৰপিছত মই ক'ম। নাই, সেইবিলাক চব মন্তব্য মই পিছত কৰিম। অনুগ্ৰহ কৰি মোক এতিয়া অলপ সময় প্লিজ 1 ঘণ্টা, অনলি ৱেইট ফৰ 1 hour অনলি। একো নাই, অনলি ৱেইট 1 hour, প্লিজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।